চাহ পানী খালোঁ। This is the famous Moonland. Namoyuru. Good morning. Today we are in Kargil. শুই উঠি আমি ব্ৰেকফাষ্ট ইয়াতে নাখাওঁ আৰু আগত খাম বুলি ভাবিছোঁ। আগত য'তে পাওঁ খাই ল'ম। আৰু এইখন কাৰ্গিল নদী মাই গড কেনেকুৱা ফ'ৰ্চ মই দেখাই আছোঁ। এইখন কাৰ্গিল নদীৰ পিছফালে আছোঁ। বিৰাট ধুনীয়া চাৰিপিনে, কিন্তু নদীখন মাই গড একদম একে ব্ৰাউন হৈ গৈছে, গোটেই মাটি চাটি। ষ্টানিং ৰিভাৰ মাই গড হোৱাট ফ'ৰ্চ। ইয়াত পৰিলে উঠাৰ কষ্ট নুঠে। চ' ৰাজীৱো ৰেডি হৈছে তাৰ বাইক লৈ। আমাৰ উই আৰ হেড অফ স্কেডিউল। আমি 7টাত যোৱা কথা আছিল, 7টা বাজাই নাই নেকি। দীপক ইজ এজিটেটেড। দীপকৰ কি হ'ল? মোবাইল হেৰাই গ'ল। পালে নে দীপক? মোবাইল পালা নাই? আচ্ছা 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 অ'কে নাও গট ইট। আমাৰ লে ৰাইডটো ষ্টাৰ্ট হ'ল। ৰাতিপুৱা 7:15 মান হৈছে। আমি উই আৰ অন আৱাৰ ৱে। ৰ'দটো ওলাইছে, ঠাণ্ডা আছে অলপ। উইণ্টাৰ লাইনাৰ পিন্ধি লৈছোঁ। ষ্টাৰ্ণিং ভিউ এভৰিৱেৰ। ছাইডত কাৰ্গিল নদী, একদম সাংঘাতিক ঢৌ। আমি ৰখিছোঁ ইয়াত দীপকৰ কাৰণে। দীপকে জেকেট পিন্ধিব পাহৰি গ'ল আৰু এতিয়া অলপ ঠাণ্ডা পৰিছে। আমি ঠিক মই এতিয়া মাইল পষ্টৰ তাৰ আগত আছোঁ। ইয়াৰ পৰা লে 254 কিলোমিটাৰ আৰু কাৰ্গিল 24 কিলোমিটাৰ। দীপক বুজিছা, লাডাখৰ প্ৰব্লেমটো কি তোমাৰ? ইভেন লেট তুমি দিনত একেবাৰে গৰম, ৰ'দটো খুব চোকাটো, কিন্তু ৰ'দটো যোৱাৰ লগে লগে ঠাণ্ডা পৰি যায়, একদম ডেডলি ঠাণ্ডা। দ্য ৰিভাৰ ইজ এট স্পীড, মাই গড কেনেকুৱা কাৰেণ্ট। এই কাৰেণ্ট থকা নদীৰ ওচৰত যায় নেকি মানুহ? বাপৰে বাপ। কাৰ্গিলত ভৰাই দিলে আমাক। আমি কাৰ্গিল জাষ্ট ক্ৰছ কৰিলোঁ। আমাক মানে ভুল টাৰ্ণিং এটাৰে কাৰ্গিলত সোমাই দিলে গপুৰে। ভালে হ'ল, অলপ কাৰ্গিল দেখা পালোঁ। এতিয়া কাৰ্গিলৰ কাৰণে এইটো অলপ বাইপাছ টাইপ আৰু কাৰ্গিল চহৰে হয় এইটো। কাৰ্গিলটো ওলাই আছোঁ। কাৰ্গিলটো ওলাই আমি আৰু এতিয়া নেক্সট আমি গৈ পাম চাংগম। কিন্তু ক'ৰবাত ব্ৰেকফাষ্ট পালে ব্ৰেকফাষ্ট খাম দেই, ভোক লাগিছে চবৰে। মোৰ আগত ৰয়েল এনফিল্ডত এজনী ছোৱালী অকলে চলাই আছে, ডেডলি। এই ছোৱালীজনীয়ে অকলে বৰ ধুনীয়া চলাই আছে দেই। মইতো বিৰাট ইম্প্ৰেছ। ফেণ্টাষ্টিক ৰাস্তা। আমি এইটো কথাই পাতি আছিলোঁ, এনেকুৱা ৰাস্তা পাম বুলি। এতিয়া কাৰ্গিলৰ পৰা আমি লে গৈ আছোঁ। ফাৰ্ষ্ট ডেষ্টিনেশ্যন হ'ল আমাৰ সংগম হ'ব চাগে, সংগম। তাৰ আগে আকৌ ব্ৰেকফাষ্ট খাব লাগিব দেই। ব্ৰেকফাষ্ট পোৱা নাই, ইমান ভোক লাগিছে। ইয়াতে আছে পাঞ্জাবী ধাবা, কচোন। ইয়াতে ৰ'ব আৰামছে। ৰ'ব নাখাই বোলে, ওলাব নোৱাৰিব। ওলাব নোৱাৰিলে আহি যাম। কাৰ্গিলৰ পৰা লেলৈ গৈ আছোঁ। ৰাতিপুৱাই ওলালোঁ, চব দোকান বন্ধ। এতিয়া আহি পেলাই এতিয়া কেইটা পাইছে বা? এতিয়া আহি এটলিষ্ট এটা কিবা এখন পাইছোঁ। এতিয়া 9টা পাইছে। এখন ধাবা এখন পাইছোঁ, 718 পাঞ্জাবী ধাবা এখন পাইছোঁ। সেইখনত আমি ৰখিলোঁ, ব্ৰেকফাষ্ট অৰ্ডাৰ দিছোঁ। ৰাজীৱে দিলে কিমান? 4টা আমাৰ আলু পৰঠা আৰু আলু পিঁয়াজ পৰঠা আৰু 3টা চাহ। আৰু যদি কফি আছে মই এক কাপ কফি খাম। চ' মই একচুৱেলি সুমন্ত আৰু দীপকক কৈ আছোঁ, ৰাজীৱেতো দেখিছেই যে এইটো আটাইতকৈ ধুনীয়া ৰাস্তা, এইটো আটাইতকৈ ধুনীয়া। কেনেকুৱা এইটো মই ঠিকে কৈছোঁ নে সুমন্ত? टाइम लगेगा। चाय पीना है तो एक चाय दे दो, पीछे और एक कॉफ़ी दे दो। और एक चाय दे दो, अभी चाय दे दो, एक पीछे और एक कॉफ़ी दे देना।
অঁ এই ৰাস্তা মানে বাটাৰী ৰাস্তা বুলি ক'ব ইমানে ধুনীয়া ৰাস্তা চিনাৰীটো আৰু ধুনীয়া চিনাৰী ধুনীয়া লগত গৈ আছোঁ দীপক কোৱা কি কেনেকুৱা মই কোৱা মতে হয়নে ৰাস্তাটো ইয়াতকৈ বেটাৰ হ'ব চিনাৰীটো আৰু ইম্প্ৰুভ হ'ব বিৰাট ধুনীয়া নহয় জানো ৰাজীৱ কি কোৱা কাৰ্গিলৰ পৰা লেহৰ ওৱান অফ দ্য বেষ্ট ৰোড মই যে আহিছোঁ এইবাৰ ছেকেণ্ড টাইম অহা একো মানে নাই সেইটোৰ কাৰণে আহিছোঁ হয় বছ এই ড্ৰাইভটোৰ কাৰণে আহিছোঁ এই ড্ৰাইভটো জানে ইমান ভাল লাগে মোৰো খানা আহি গৈছে এতিয়া ময়ো খাব পাৰিম এতিয়া বঢ়িয়া খাই বৈ আৰু যাম আৰু কি খাইছে এইটো ক'ব লাগিব নহয় পাৰাঠা আলু আৰু পিঁয়াজ পাৰাঠা আৰু দহি আৰু ৰাইতা আৰু এইটো কি দিলে চিনি হোগা থোৰা ত' ৰাতিপুৱা ব্ৰেকফাষ্ট খালোঁ অলপ দেৰি হ'ল ব্ৰেকফাষ্টটো 9:30 মানত খালোঁ বহুত দেৰি অহাৰ পিছত খালোঁ আলু পিঁয়াজ পৰাঠা চবে খালে প্ৰথমতে একাপ চাহ খালোঁ আলু পিঁয়াজ পৰাঠা খালোঁ উইথ এইটো কি বুলি কয় কি চাউল সেইটো খালোঁ তাৰপিছত কফি খালোঁ লাষ্টত ভাল লাগিল এতিয়া গৈ আছোঁ চাৰিওপিনে পাহাৰ বৰ ধুনীয়া লাগিছে অত্যন্ত ধুনীয়া লেণ্ডস্কেপ একদম টকলা পাহাৰ চাবলগীয়া লে গৈ পোৱা নাই গৈ আছোঁ কাৰ্গিল ক্ৰছ কৰিলোঁ আধা 1 ঘণ্টামান হ'ল কিন্তু সোঁহাতে এনেকুৱা বিউটিফুল লেণ্ডস্কেপ নহয় ইউনিক লেণ্ডস্কেপ আৰু চব লাডাখতে পায় ইয়াত একচুৱেলি গোটেইখন হেৰি থাকে গোটেই বছৰটো বৰফ থাকে বৰফ থকাৰ কাৰণে কি হয় এইটো বৰফ মানে ইয়াত ঘাঁহ চাহ একো নগজে গ্ৰীনাৰী একেবাৰে নাই বেৰ মিনিমাম আৰু লাডাখত এটা ইণ্টাৰেষ্টিং কথা এই পাহাৰ চব যে আছে টকলা পাহাৰ চব সিহঁতৰ কালাৰ চব চেঞ্জ হৈ থাকে অলপ একপিনে বেলেগ কালাৰ ইপিনে বেলেগ কালাৰ অলপমান আগত যায় বেলেগ কালাৰ বেলেগ হিউজ অফ ডিফাৰেণ্ট কালাৰ্ছ চাবলৈ বৰ বঢ়িয়া লাগে ইয়াকে ডাইৰেক্টলি মোৰ মুখৰ আগত আছে এই পাহাৰ চব অত্যন্ত ধুনীয়া আকৌ তলৰ ৰাস্তাৰ কাষতখিনি অলপ গছ আছে খুব ধুনীয়া ফুল কিবা ফুল ক'ব নোৱাৰোঁ পিংক কালাৰৰ The roadside is dotted with trees and flowers. Rugged mountains. Aga কিছুমান প্লেনো আছে প্লেন একে স্মুথ মাউণ্টেইনছ ৰাগেড মাউণ্টেইনছ আৰু ঘাঁহ খুব কম এইটোত অলপ ঘাঁহ আছে কিন্তু আগৰকেইটাত একেবাৰে ঘাঁহ নাই So these are all part of the Himalayas, no? These are the Himalayan foothills. They are part of the Tibetan plateau. Stunning view to the right. सारे बिना stunning view. सब बोल हो गया. Moonland तो और deadly है. वगैरह यहाँ तो this reminds me of moonland also. गस गसनी नाई पहाड़ जून पिने सौ है पिने অপরূপ অত্যন্ত ধুনীয়া সুমন্ত মোৰ আগত তাৰ আগত ৰাজীৱ দীপক থাকি আহিলে আৰু সুমন্ত কেনেকুৱা সুমন্ত পাগলে যাব লাগিব নহয় চ' আমি কাৰ্গিলৰ পৰা লে গৈ আছোঁ লেণ্ডস্কেপ ইজ আউট অফ দ্য ৱৰ্ল্ড 360 কেমেৰাটো লগাই দিছোঁ যাতে আৰু অভাৰ ভিউ এটা কেপচাৰ কৰিব পৰা যায় অলপ দেৰি ৰখিলোঁ ফটো চটো কেইখনমান তুলিলোঁ সুমন্তৰ খুব
খুব চখীন ফটো চটো তোলাত চ' চান্সতে ময়ো তুলিলোঁ মোকো দুখনমান তুলি দিলোঁ ময়ো দুখনমান তুলি দিলোঁ সুমন্ত লেণ্ডস্কেপটো একদম ষ্টানিং বুজিছ সুমন্ত এই লাডাখখন আগতে আনডিভাইডেড টিবেটৰ অংশ আছিলে চাইনাই যে ক্লেইম কৰে এনেই ক্লেইম নকৰে টিবেটৰ এটা অংশ আছিলে তাৰপিছত টিবেটৰ পৰা ফালৰি কাটি এটা লাডাখৰ এটা ইণ্ডিপেণ্ডেণ্ট কিংডম হ'ল কিন্তু খানদানটো একেই আছিলে ঠিক আছে তাৰপিছত ইণ্টাৰেষ্টিং ইহঁতক মানে ইণ্ডিয়াত জম্মু এণ্ড কাশ্মীৰৰ পাৰ্ট কেনেকৈ হ'ল জানা এই গোলাপ সিং যে আছে মই কৈছিলোঁ যে গোলাপ সিঙে এই ফটো তুলিছিলে যে তুমি সি তাৰ মানে খাতৰা জেনেৰেল এটা আছে তাক পঠিয়াই দিলে সি গোটেই কংকাৰ কৰিলে আৰু লাডাখখন তাৰ এই লাডাখৰ লগত কি কংকাৰ কৰিলে জানা আগলৈ এই গিলগিট বাল্টিস্তান যে সেইটো কংকাৰ কৰিলে গিলগিট বাল্টিস্তানো এই টিবেটৰে অংশ আৰু গিলগিট বাল্টিস্তান লাডাখৰ একদম একেই আচ্ছা আকৌ গিলগিট বাল্টিস্তান যদি তুমি ক্ৰছ কৰি যোৱা তেতিয়া তুমি এই কাৰাকৰম ৰেঞ্জ যিটো আছে এইটোতো হিমালয়ান ৰেঞ্জ কাৰাকৰম ৰেঞ্জটো পাবা তাত এটা পাহাৰ আছে K2 কাৰাকৰম 2 K2 ৱৰ্ল্ডৰ ছেকেণ্ড হায়েষ্ট কিন্তু আটাইতকৈ মানে ডিফিকাল্ট মাউণ্টেইন ক্লাইম্ব কৰিবলৈ আৰু ফেটেলিটিজ বহুত হাই এভাৰেষ্টতকৈ বহুত হাই K2 বুলি কয় চ' ইণ্ডিয়াৰ লছ হ'ল আৰু এইটো গিলগিট বাল্টিস্তানত ৰাখিব পাৰিলে ভাল আছিলে আমি যাব পাৰিলে বাইক চলাই নহয় জোৰাৱৰ সিং নামটো যে পাহৰি গৈছিলোঁ জোৰাৱৰ সিং তুমি তাৰ জোৰাৱৰ সিঙৰ মূৰ্তি আছে পাব্লিক হেৰিত জোৰাৱৰ সিং মনত ৰাখিবা খাটাৰা বস্তু আছিলে এই গোলাপ সিঙৰ হৈ গোটেই কাশ্মীৰ মানে লে লাডাখ গিলগিট চব হেৰি কৰিছিল আপ টু কাবুললৈকে আগতে আফগান চাবে বহুত অত্যাচাৰ কৰিছিলে পাঞ্জাৱ প্লেইন চেঞ্চত এই মহম্মদ গৌৰী তৰি এইচব নাদিৰ শ্বাহ এইচব আফগান আছিল তো বহুত অত্যাচাৰ কৰিছিল ৰঞ্জিত সিঙৰ দিনত কিন্তু ইহঁতকে বাম্বু দি দিছে ৰঞ্জিত সিঙে এই জোৰাৱৰ সিঙক পঠিয়াই হিষ্ট্ৰিজ আৰ ফেচিনেটিং কি কোৱা হিষ্ট্ৰিটো বৰ ফেচিনেটিং নহয় অৰুণাচলখনো ধুনীয়া কিন্তু ইয়াৰ নিচিনা তাৰ ধুনীয়াটো বেলেগ গ্ৰীণ ইয়াৰ ধুনীয়াটো ঘাঁহ এডালো নাই ভাই চোৱাচোন চোৱা লামায়ুৰিও তাৰমানে মুনলেণ্ড 48 কিলোমিটাৰ লে 171 কিলোমিটাৰ নিম্মু 135 কিলোমিটাৰ পাইছোঁহি আৰু বৰফ এই আগত চোৱা বৰফ এইটো বুট কৰি পাইছোঁ দেই চাবা এইটো চাইনবৰ্ডত চাবা ফটো লৈ যে তাতে ৰখাব লাগিব এই য়েল্ল' চাইনবৰ্ড এটা আছে চাবা চ' আমি আহি পালোঁ নামকিলা পাছ আৰু এল্টিটিউড হ'ল 12,198 ফিট চেলা পাছতকৈ বেছি নামকিলা পাছ Big group? Isha. How many of you are here? We are 45. 45? But we are 10. We are actually 4-5 groups. We are 10 groups. You hired a bus or something? You hired a bus? Sorry? You are coming on a bus? Yeah, we are coming from the bus. Okay. Bye-bye. So নামিকলাৰ পৰা নামি আহিছোঁ বহুত ফটো চটো খিচিলোঁ আৰু সুমন্ত থাকিলে ফটো খিচাৰ কাৰণে বহুত এনকাৰেজমেণ্ট পোৱা যায় মটিভেশ্যন পোৱা যায়
নামিকলাৰ পৰা নামি গৈ আছোঁ বিউটিফুল ৰোড ট্ৰাফিক কম ইয়াতকৈ আৰু কি লাগে বিউটিফুল লেণ্ডস্কেপ লাডাখৰ পিকুলাৰিটি গোটেইকেইটা পাহাৰ বেৰ টকলা কিন্তু প্ৰত্যেকটোৰ কালাৰ বেলেগ এটা লাইট ব্ৰাউন এটা ডাৰ্ক ব্ৰাউন এটা ডাৰ্ক গ্ৰে গোটেইকেইটা ৰেঞ্জৰ কালাৰ বেলেগ বেলেগ এটা পাহাৰৰ ছাইডৰ পাহাৰটোৰ একদম কালাৰ বেলেগ এইটো এটা পিকুলাৰিটি দেখা পালোঁ লাডাখত all mountains have different colors different shades of brown and gray and black একের আগত এটা স্নো ক্যাপ মাউন্টেন দেখা যায় otherwise all bare mountains with incredible beauty এইটো গ্ৰীণ আছিল এইটো লাইট ব্ৰাউন আছিল পিছৰ পিনে ডাৰ্ক গ্ৰীণ বেলেগ বেলেগ কালাৰ লামা ইউৰো পাবলৈ বৰ তাত দূৰ নাই চাগে The landscape as usual is breathtaking মানুহে দেখিলে গম পাব কিমান ধুনীয়া আৰু লাডাখখন মই দেখিছোঁ ফুৰিব যদি আহে আইডিয়েলি নিজে ড্ৰাইভ কৰিব লাগিব বা নিজে ৰাইড কৰিব লাগিব তেতিয়া বেছি জমে ৰাস্তা চব বৰ ইণ্টাৰেষ্টিং মানে অঁকা পকা আৰু ভাল ফেণ্টাষ্টিক ৱেল প্ৰিজাৰ্ভ ৱেল মেইনটেইন চলাই খুব ভাল পাব বা ৰাইড কৰি খুব ভাল পাব আপোনালোকে আহে যদি আৰু ভয় কৰিব একো নাই একদম একদম ফেণ্টাষ্টিক ৰোডছ মাজে মাজে অলপ অলপ চেলেঞ্জ আছে সেইখিনি আৰামছে অভাৰকাম কৰিব পৰা যায় চ' আমি কাৰ্গিলৰ বৰ্ডাৰ পালোঁ কাৰ্গিল ডিষ্ট্ৰিক্ট না কাৰ্গিলৰ বৰ্ডাৰ এইখিনি থেংক ইউ ফৰ এ ভিজিট এগেইন টুৰিজম ডেভেলপমেণ্ট অথৰিটি কাৰ্গিল চ' ইয়াৰ পিছত লামা ইউৰো 30 কিলোমিটাৰ কালচি 55 কিলোমিটাৰ আলচি 97 কিলোমিটাৰ আমাৰ প্লেচ অফ ইণ্টাৰেষ্ট হ'ল লামা ইউৰো 30 কিলোমিটাৰ তাৰপিছত আছে লে 154 কিলোমিটাৰ আৰু পেংগং ভেলী বাপৰে পেংগং আছে 300 কিলোমিটাৰ আৰু নুব্ৰা আছে 304 কিলোমিটাৰ এইসব চবতে আমি যাম বাৰু কিন্তু আল্টিমেটলি এটা আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন হ'ল লামা ইউৰো which is 30 kilometers daring so এই পইণ্টত কাৰ্গিল শেষ হ'ল আৰু লে ডিষ্ট্ৰিক্ট ষ্টাৰ্ট হ'ল so the লে ডিষ্ট্ৰিক্ট starts from this point অত্যন্ত ধুনীয়া এই পাহাৰটাকে জাটিং আপৱাৰ্ড বহুত ওপৰলৈ উঠি গৈছে ইয়াত বোধকৈ আৰু হেৰি থাকে এই মাউণ্টেইন গোট থাকে ইয়াত ফটো দিয়া আছে কিন্তু উইল বি ভেৰি লাকি টু চি মাউণ্টেইন গোটছ majestic sights, majestic landscape. দুটা পাহাৰৰ মাজত আৰু এটা পাহাৰ য'ত স্নো আছে বাইকাৰ্ছ পেৰাডাইজ বাইকাৰৰ কাৰণে একদম স্বৰ্গ ৰাজীৱ আমি লাঞ্চ লেটে কৰিম নেকি আচ্ছা আচ্ছা অঁ দেৰি আছে আমাৰতো ব্ৰেকফাষ্টে 10টা বাজিছে 9টা বাজিছে লামা ইউৰোটো বেছি দূৰ নাই 20 মান আছে এতিয়া ওপৰত চোৱা ৰাজীৱ এই ট্ৰাক আছে দেই চাবা एकदम फ्रेश नो वो जैकेट खुल लो हाँ पालो है फतुल्ला पास पाल हाँ हाँ আমি আহি পালোঁ ফতুলা পাছ ফতুলা পাছত ৰাইজে চব ৰখিছে ফটো তুলিছে আমিও ৰখাওঁ ফটো চটো তোলোঁ
এই চাইডত লৈ লৈছোঁ, চাইডটো লৈ লওঁ ৰাজীৱ। অঁ দীপক, এই চাইড চাপ লৈ লোৱা, এই একে লাইনতে টান দিয়া। নাই নহয় সেইকাৰণে কোনটো আৰু ভাগৰ লাগিছে কি কোৱা হয় ইয়াতে হোমষ্টে এটা লওঁ আৰু কালি একো নিদিলোঁ নখালা আৰু কিমান দূৰ যাব লাগিব আৰু বহুত দূৰ আছে, বহুত দূৰ, সেইবিলাক নুসুধিবা। তথাপিও সাগৰলৈ বহুত দূৰ, সাগৰলৈ বহুত দূৰ। সাগৰ দেখিছেনে? ময়ো দেখা নাই। বহুত কষ্ট কৰি আহি পালোঁ। কষ্ট কৰা নাই আচলতে, খুব এনজয় কৰি আহিলোঁ, এনজয় কৰি ৰাইড কৰি আহিলোঁ। কাৰ্গিলৰ পৰা এতিয়া আমি দুটা মাউণ্টেইন পিক ক্ৰছ কৰিলোঁ, ফতুলা আৰু প্ৰথমতে কি আছিল আজি নাম দিলা নেকি না নামকালা তাৰ ফতুলা। তাৰপিছত এতিয়া আমি হেৰি পাম, মুনলেণ্ড পাম। এতিয়া লামায়ুৰো বা মুনলেণ্ড পাম। চ' মুনলেণ্ডত হেৰি কৰিব লাগিব, ইয়াত অলপ ৰিলেক্স কৰিছোঁ আহি পেলাই মুনলেণ্ড যোৱাৰ আগতে। কফি অৰ্ডাৰ দিছোঁ আৰু ব্ৰেড টষ্ট অৰ্ডাৰ দিছোঁ। চাহ পানী খালোঁ, কফি ৱেলকাম ব্ৰেক, কফি খালোঁ আৰু ব্ৰেড আমলেট খালোঁ। ৰাজীৱৰ চইচ ভাল লাগিল খাই, টমেটো চচ দি। আৰু অলপ ভোকো লাগিছিলে, বঢ়িয়া লাগিছে। অঁ সেইটোৱে। এতিয়া মই এই ইনষ্টা 360টো পিছফালে লগাইছোঁ, কেনেকুৱা লাগে ক'ব নোৱাৰোঁ। ৰাজীৱক কৈছোঁ আৰু অলপ চাবলৈ। ঠিকে আছে ন? ৰাছৰ পৰা কাৰ্গিলৰ পৰা আহি আছোঁ। চ' মই কি লামায়াৰো পাম আৰু যোনটো আমি কমন সাধাৰণ মানুহে মুনলেণ্ড বুলি কয়। ইমান ধুনীয়া নহয় বোলে, বোলে নহয়, মই দেখিছোঁ, অত্যন্ত ধুনীয়া। আৰু হ'পফুলি আজি কেপচাৰ কৰিব পাৰিম ভালকৈ। মেগী আৰু আলু পৰঠাৰ পৰা এইটো এটা চেঞ্জ হ'ল ন, ব্ৰেড অমলেটটো আজি। অঁ হয় দিয়া। দীপকে মেগী বিৰাট ভাল পায়, তবু তাৰ কাৰণেও এটা চেঞ্জ হৈছে। আৰু কিমান মেগী খাব আছে আৰু এইটো হিচাপ নাই। উপায় নাই আৰু খাব লাগিব। কিমান গেছ হাউচ হৈছে থাকে ইয়াত, মুনলেণ্ড গেষ্ট হাউচ। এই ঘৰ চব চোৱাচোন ওপৰত, কি ধুনীয়া। এই এনচিয়েণ্ট ঘৰ, এই ঘৰকেইটা চোৱা, কম পুৰণা ঘৰ নহয় এইচোন। এই ওপৰত দেখিছা চিধা ওপৰত ঘৰ চব। এটা স্তূপা এটাও আছে নেকি? কৈ মুনলেণ্ড কৈ লামায়াৰো ৰেষ্টুৰেণ্ট। অঁ বঢ়িয়া ৰেষ্টুৰেণ্ট এখন আছিলে। ইয়াতকেইটাই পাৰ হৈ গুচি যাব এতিয়া। এই দীপক, এই চাবা দেই, লামায়াৰ পাইছা, পাৰ হৈ গুচি নাযাবা। অঁ অঁ, মোৰ পিছত কোন আছে? অঁ কেমেৰা ঠিকে আছে ন? কেমেৰাটো ঠিক। এই মুনলেণ্ড আহি গৈছে লাহে লাহে। একদম মেগনিফিচেণ্ট হেৰি ৰক কাৰ্ভিং হৈ গৈছে, নেচাৰেল কাৰ্ভিং। আগত আছে অলপমান আগতে। সেইটো মুনলেণ্ড, সেইটো মুনলেণ্ড একদম মানে মেগনিফিচেণ্ট নেচাৰেল ৰক কাৰ্ভিং। আৰু আগত বেছিকৈ আছে লামায়ুৰো, আচল নাম লাডাখী নামটো লামায়ুৰো, আৰু টুৰিষ্টে নাম দিছে মুনলেণ্ড। এইটো হ'ল মুনলেণ্ড, বেলেগ লেভেলৰ ধুনীয়া। বহুতে লৈয়ে গৈছে গাড়ী চাড়ী ভৰাই। সেইটো হ'ল মুনলেণ্ড। এইখিনি আমি ৰাখোঁ নেকি, নে কি কয়? ৰাখিছে না আগত নিম? बोला दीपक, 5 लाइफ टाइम आएगा।
this is the famous Moonland. Lamoyuru, খুব famous worldত. তাৰমানে ৰক কাৰ্ভিং চব এনেকুৱা ইউনিক এটা শ্বেপ লৈছে মুনৰ ক্ৰেটাৰৰ নিচিনা আৰু সেইকাৰণে মুনলেণ্ড বুলি কয়. Wave. So Lamoyuru bye bye. খুব এনজয় কৰিলোঁ. ইমান ধুনীয়া লেণ্ডস্কেপ, আচৰিত. আৰু আমি মেমৰিজ কেপচাৰ কৰিলোঁ, লৈ গৈছোঁ আমাৰ ঘৰলৈ. তাৰপিছত ইউটিউবতো দিম আৰু সুমন নেত্ৰই ইনষ্টাগ্ৰামত দিব, ৰাজীৱে ইউটিউবত দিব. চ' quite an eventful হেৰি. চ' ফাৰ্ষ্ট ষ্টপ হৈ গ'ল আমাৰ. নেক্সট ষ্টপ এতিয়া সংগম. চ' লামায়ুৰু এক্সেপশ্যনেল হেৰি rock carving. It's a natural rock carving. Wind, snow, ice, water. সবে এইটো over thousands of years এইটো বনাইছে. ৰাস্তাটো অলপ বেয়া বাৰু. এইসব মানে একটা ইউনিক রক ফর্মেশন আমার এই লামায়ুৰু এৰিয়াটোৰ গোটেইখিনি জেগা একদম ইউনিক ৰক ফৰ্মেশ্যন. একদম আগত স্নো কেপ মাউণ্টেইন আছে, এইখিনি একদম টকলা, একদম উইণ্টাৰত থাকে গোটেইখিনি এইসব চব হেৰি হৈ থাকে, বৰফৰ তলত থকা থাকে. চ' অভাৰ থাউজেণ্ডছ অফ ইয়াৰ্ছ এইসব মানে এই বৰফ চব গলিছে, বৈ আহিছে, এইসব ৰক চব কাৰ্ভ কৰি দিছে. এই ইউনিক কাৰ্ভিং এনেকুৱা ক'তো নাই. লামায়ুৰু এইটো মুনলেণ্ড এনেই মুনলেণ্ড বুলি কোৱা নাই, এইটো মুনৰ দৃশ্য. অত্যন্ত ধুনীয়া, আচৰিত. एक पानी दो, ठंडा पानी, फ्री वाला नहीं चाहिए, पैसा वाला पानी. पैसा वाला और इसके बाद और 2 प्लेट दीजिए. खाली प्लेट ये दे दिया. दे दिया. पहले इतना स्मार्ट है. बजट को याद रखो. भारी है ये. भारी है ये तो बस ये उठेगा तो बर्बाद हो जाएगा. अरे बर्बाद हो गया. आपको सुनो और इसलिए আমাৰ লাঞ্চ হ'ল হেৰি এগ ফ্ৰাইড ৰাইচ, চিকেনো নাই, মাটনো নাই, একো নাই. সিহঁতৰ তেওঁলোকৰ কিবা হেৰি চলি আছে, পূৰ্ণিমা চলি আছে, মাছ মাংস বন্ধ, কালিৰ পৰা চুৰু হ'ব মানে. हाँ ये डालो. क्या है ये इसका खानदान है. नहीं चाहिए सर. मिर्ची मिर्ची ये सब पेट नहीं होगा, उलट पलट करके नहीं होगा. कुर्सी में बात कम से कम होगा. हो गया, हो गया सर. हाँ हो गया, शुक्रिया. साला एक ग्लास याद हमको दिया. अरे क्या ग्लास लाया आपने? बड़ा चाहिए. ये ग्लास दिखने से हमको वो याद आ गया. खंबा खंबा उठाया होगा उसमें. खंबा मिलता क्या यहाँ पे? क्या मिलेगा? अभी लेने मिलेगा आपको. आधा तो कहीं भी नहीं मिलेगा. नहीं मिलेगा. आधा कहीं भी नहीं मिलेगा. आज नहीं मिलेगा. क्यों? कहीं भी नहीं मिलेगा. लेने लेने भी नहीं मिलेगा. बंद है. कब खुलेगा? कल महीने में 3 बार बंद करता है. ये बन गया. কথা বলে দে.
मैं इनका 12 दिन कल खुलेगा आज कल खुलेगा कल जितना मर्जी कल बस नाल है उसी से वो भी मिलेगा आपको श्री लड़की नहीं मिलेगा बाकी सब कुछ मिलेगा তো আৰু এটা টি ব্ৰেক ল'লোঁ টি ব্ৰেকত কি খালোঁ আমি এটা কোল্ড ড্ৰিংক খালোঁ তাৰপিছত ফ্ৰাইড ৰাইচ খালোঁ এগ ফ্ৰাইড ৰাইচ আৰু তাৰপিছত আমুল লাচি এটা খালোঁ টি ব্ৰেক নহয় এইটো আমাৰ লাঞ্চ ব্ৰেকে হৈ গ'ল খুব গৰম তাৰমানে এই অলপ ৰেষ্ট ল'লে চবে এতিয়া আমাৰ নেক্সট ষ্টপ হ'ল ওপৰৰ পৰা সংগমখন চাম সংগমটো ইণ্টাৰেষ্টিং য'ত ইণ্ডাছ ৰিভাৰ আৰু জনস্কা ৰিভাৰ লগ লাগে তাতে সংগম হয় আচ্ছা ইণ্টাৰেষ্টিং কি দুইটা নদীৰ কালাৰ একদম বেলেগ সেইকাৰণে খুব ইণ্টাৰেষ্টিং এটা হেৰি হয় কনফিডেঞ্চটো বৰ ধুনীয়া হয় মুহতে ওপৰত স্ন' দেখা পাইছা মানে বেলেগ বেলেগ ৰেঞ্জ আছে আৰু ইয়াৰ ওপৰৰ ৰেঞ্জখিনি স্ন'খিনি আছে স্ন' লাইনৰ ওপৰত আছে উইণ্টাৰটো বাৰু হিচাপতো স্ন' থাকে এই লাডাখৰ ইক'লজিটো খুব ফ্ৰেজাইল আৰু মেইনটেইন হৈ আছে কাৰণ ইয়াত বৰষুণ কম দিয়ে বৰষুণ দিলে গোটেইখন একেবাৰে বৈ যাব মানে উটাই লৈ গুচি যাব ৰাস্তাটো বড্ড ধুনীয়া দেই বহুত বাইকাৰ আহিছে এই চব মানে চব হিমালয়ান 450 নেকি সব হিমালয়ান 450 চলাই আছে The road is full of Himalayan 450 now, right now. এনেকুৱা আৰু ভাৰতবৰ্ষত ক'তো নাপায় এনেকুৱা মটৰচাইকেল চলোৱাৰ এনেকুৱা পৰিৱেশ এইখিনিকে কয় লাডাখৰ ফেমাছ মেগনেটিক হিল আৰু এইখনত বোলে কিবা বাইকখন পাৰ্ক কৰিলে বোলে উল্টা পিনে উঠি যায় বোলে আপত উঠি যায় বোলে সেইটো বোলে বদলা কথা একচুৱেলি এইটো বোলে এটা হেৰি অপটিকেল ইলিউশ্যন বোলে আৰু সেইটো অপটিকেল ইলিউশ্যনটো পাৰ্চিভ কৰিবলৈ বহুত কনচেনট্ৰেট কৰিব লাগে আমাৰ দ্বাৰা নহ'ব আৰু গুড মৰ্ণিং আজি আমি লেট আছোঁ ৰাতিপুৱা কালি আবেলি আহি পালোঁ আবেলি খুব ভাগৰ লাগিলে আৰু ক'তো ওলাই নগ'লোঁ আৰামছে হোটেলতে থাকিলোঁ আৰু আজি ৰাতিপুৱা শুই উঠি একদম চামচিয়াছ ব্ৰেকফাষ্ট এটা খালোঁ বুফে ছিষ্টেম আছিলে খাই মেলি এতিয়া অলপ ওলাই আহিছোঁ হোটেলখন বৰ ধুনীয়া হোটেলখন দেখাইছোঁ ৰ'ব অলপ এইখন হ'ল অশোকা লাডাখ ভাল হোটেল ওৱান অফ দ্য বেষ্ট হোটেল ইন লাডাখ কিন্তু ইমান এক্সপেঞ্চিভো নহয় মানে এফৰ্ডেবল অলপ প্ৰিমিয়ামটো বাৰু হয়েই আচ্ছা হোটেলখন অলপ দেখাওঁ এয়া সোমালোঁ এণ্ট্ৰেঞ্চটো তাৰপাছত সুন্দৰ হোটেলখন ৰুম চবৰে বেলকনি আছে বৰ ধুনীয়া এইটো আগফালটো খুব ভাল ছাৰ্ভিচটো খুব ভাল মানুহখিনি খুব পলাইট কাৰ্টিয়াছ আৰু ইয়াতে বাহিৰতে ছিটিং স্পেচেছ আছে বহুত ইয়াতো এটা ছিটিং স্পেচ আছে ভাল হোটেল খুব ভাল হোটেল আপোনালোকে আহিলে থাকিব চিন্তা কৰিব পাৰে 4,000 মান পৰে পাৰ ডে ৰুমটো দুজন থাকিলে 2,000কৈ পৰে আৰু